বিউটি কুইন হৈ পৃথিৱী জয় কৰাৰ সপোন আছিল তেওঁৰ। কিন্তু সৌন্দৰ্যৰ মুকুট এৰি দেশৰ বাবে হাতত তুলি ল'লে বন্দুক। মিছ ইণ্ডিয়া চাৰ্মিং ফেজ হিচাপে ৰেম্পত উজলি উঠিছিল তেওঁ। পিছে ৰেম্পৰ কেটৱাক এৰি সেনাৰ পেৰেডতহে খোজ কাঢ়িলে তেওঁ। দেখিবলৈ হাইলাখ ধুনীয়া। 2017 বৰ্ষৰ মিছ ইণ্ডিয়াৰ ৰেম্পত উজলি উঠিছিল এগৰাকী সুৰক্ষী। নাম গৰিমা যাদৱ। সাধাৰণতে বিউটি কণ্টেষ্টত অৱতীৰ্ণ হোৱাৰ পাছত সকলোৱেই গ্লেমাৰৰ পৃথিৱীখনকেই আঁকোৱালি লয়। উদাহৰণস্বৰূপে সুস্মিতা সেন, লাৰা দত্ত, ঐশ্বৰ্য ৰায়, প্ৰিয়ংকা চোপ্ৰা আৰু বহু। পিছে 2017 বৰ্ষৰ মিছ ইণ্ডিয়া চাৰ্মিং ফেজ হিচাপে খ্যাত গৰিমা যাদৱে অন্য পথেৰে খোজ কাঢ়িলে। গ্লেমাৰ নহয়, সেনাৰ বাবে জীৱন উৎসৰ্গা কৰিলে তেওঁ। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতিত স্নাতক গৰিমা যাদৱ। গৰিমাৰ শৈশৱ পাৰ হৈছিল হাৰিয়ানাৰ চুৰহেলি নামৰ এখন সৰু গাঁৱত। পঢ়া শুনাত অত্যন্ত মেধাৱী আছিল গৰিমা। সেই সৰুকালৰে পৰাই গৰিমাৰ মন আছিল দেশৰ বাবে এবাৰ যুঁজিব, দেশক ৰক্ষা কৰিবলৈ আগবাঢ়িব। কিন্তু তাৰ পাছতো 2017 বৰ্ষত মিছ ইণ্ডিয়াৰ ৰেম্পত মিছ চাৰ্মিং ফেজ হিচাপে খিতাপ অৰ্জন কৰে গৰিমা যাদৱে। সকলোৱে ভাবিছিল এতিয়া চাগে গৰিমা যাদৱে মডেলিং আৰু অভিনয়কে কেৰিয়াৰ হিচাপে বাছি ল'ব। বিদেশ ভ্ৰমণৰ বাবে সুযোগো আহিছিল, কিন্তু সেই সুযোগক প্ৰত্যাখ্যান কৰি দেশ সেৱাৰ বাবে নিজকে প্ৰস্তুত কৰিলে গৰিমাই। গৰিমাৰ সন্মুখত তেতিয়া আছিল ইটালী ভ্ৰমণৰ এক ডাঙৰ সুযোগ। কিন্তু সেই সুযোগ নাকচ কৰি ভাৰতীয় সেনাবাহিনীত যোগ দিয়াৰ সিদ্ধান্তত অটল হয় গৰিমা। আৰু আৰম্ভ হয় সেনাত যোগ দিয়াৰ প্ৰশিক্ষণ। কঠোৰ প্ৰশিক্ষণৰ অন্তত সেনাবাহিনীত অন্তৰ্ভুক্তও হয় গৰিমা। প্ৰথম প্ৰচেষ্টাতেই CDS অৰ্থাৎ কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচেছ পৰীক্ষাত উত্তীৰ্ণ হ'ল 2017 বৰ্ষৰ মিছ ইণ্ডিয়াৰ চাৰ্মিং ফেজ গৰিমা যাদৱ। আৰু তাৰ পাছৰে পৰাই আৰম্ভ হ'ল কঠোৰ প্ৰশিক্ষণ আৰু দেশ সেৱাৰ অটল ৰণ। বিগত 6 বছৰ ধৰি গৰিমা যাদৱ ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট হিচাপে কৰ্মৰত। কঠোৰ দায়িত্ব পালন কৰিছে গৰিমাই। গৰিমাই প্ৰমাণ কৰি দিছে গ্লেমাৰৰ পৃথিৱীখনক নেওচিও দেশ সেৱাৰ সেই কঠোৰ কেৰিয়াৰলৈ আহিব পাৰে। 6 বছৰ পূৰ্বে আলোচনা হোৱা গৰিমা যাদৱৰ কথা আকৌ আহিছে আলোচনালৈ। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।